কামপুৰ পাচনি জাৰত নৃশংস হত্যাকাণ্ড স্বামীয়ে হত্যা কৰিলে পত্নী আৰু এজন টেট শিক্ষকক ভাড়া ঘৰৰ ভিতৰতে ৰদেৰে মৰিয়াই হত্যা কৰাৰ সন্দেহ দুয়োকে নিহত পত্নী গীতাৰাণী দাস আৰু টেট শিক্ষক ভাস্কৰ নাথ হত্যাকাৰী স্বামী জয়কান্ত দাসে আত্মসমৰ্পণ কৰে কামপুৰ থানাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত পৰকীয়া প্ৰেমৰ বাবে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ নিহত টেট শিক্ষক ভাস্কৰ নাথৰ ঘৰ মংগলদৈত বুলি জনা পৰা গৈছে আমি প্ৰায় 11:20 PM আমি পুলিচ কণ্ট্ৰল ৰুমত এটা আমি ইনফৰমেশ্যন পাইছিলোঁ যে এনেকুৱা ধৰণৰ এটা মাৰ্ডাৰ কেছ হৈছে বুলি লগত মিনৱেল মানে এইটো সময়তে কি হ'ল যিজন আমাৰ একিউজড আছে সেই একিউজডে পুলিচ ষ্টেচন গৈ চাৰেণ্ডাৰ কৰে তেওঁ ক'লে যে তেওঁৰ নিজৰ ৱাইফ আৰু এজন ব্যক্তিক মাৰ্ডাৰ কৰি আহিছে গতিকে তাৰপিছতে আমাৰ পুলিচ টীম ইয়াত উপস্থিত হয় আমিও আহি ইয়াত পাওঁ লগতে আমাৰ ক্ৰাইম চিন অফিচাৰো আহি পায় তো ইয়াত আমি দুটা বডি পৰি থকা পাওঁ যিটো ৰেণ্টেড হাউচ আছে এতিয়া মানে ব্লাডত পূৰা চফ্ট হৈ পৰি আছে আৰু এতিয়া আমাৰ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনটো চলি আছে যিজন ব্যক্তি মৃত হৈছে তেখেতৰ নাম ভাস্কৰ নাথ বুলি আমি জানিব পাৰিছোঁ তেখেতৰ ঘৰ মঙলদৈত আৰু যিগৰাকী ব্যক্তি মানে যিগৰাকী মহিলা মৃত অৱস্থাত পাইছোঁ তেখেত যিজন একিউজড চাৰেণ্ডাৰ কৰিছিলে জয়কান্ত দাস তেখেতৰ ৱাইফ তেখেতৰ নাম গীতাৰাণী দাস এইখিনি আমি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত গম পাইছোঁ ইনভেষ্টিগেশ্যন চলি আছে কিহৰ কাৰণে মাৰিছে কিবা গম পাইছে মটিভটো আমি এতিয়ালৈকে গম পোৱা নাই গতিকে এইটো আমাৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত গম পোৱা যায় মানে জয়কান্ত দাসে ধৰিছে সেইটো আমাৰ তেখেতে যিটো আমাৰ আগত কৈছে সেইটোৰ ওপৰত ভিত্তি কৰি গম পোৱা গৈছে কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।